এইটো কথাটো সঁচা। ময়ো পাতিত্ব প্ৰত্যাশী পুনৰ আৰু একবাৰ দলৰ তৰফৰ পৰা পাতিত্ব বিচাৰিছোঁ। আৰু এই পাতিত্ব বিচৰা হেৰিটোত আমি দলে কাক কেনেকৈ কি কৰে সেইটো দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ বিচাৰ্যৰ বিষয়ে। আমাৰ কংগ্ৰেছ দলৰ কৰণীয় যিখিনি আছে, চুবুৰীয়ে চুবুৰীয়ে, পদূলিয়ে পদূলিয়ে, তিনিআলিয়ে চাৰিআলিয়ে, য'ত যেনেকুৱা আমি পাৰিছোঁ মানুহৰ লগত মেন টু মেন টাচ কৰি আমাৰ কংগ্ৰেছ চৰকাৰ বনাবৰ কাৰণে, কংগ্ৰেছ দলটো শক্তিশালী কৰিবৰ কাৰণে যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াত আমি ভৰ্তি হৈ আছোঁ। আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰা মতে MGNৰেগাৰ পৰা বিজেপি চৰকাৰে মহাত্মা গান্ধীৰ নাম কৰ্তন কৰি MGNৰেগা আঁচনিৰ যিবিলাক নিয়মাৱলী 100 দিনৰ গেৰাণ্টি কামৰ, সেইবিলাকৰ ক্ষেত্ৰত বিভিন্ন ৰকমৰ আইন বনাই সেইবিলাক নাকচ কৰিবলৈ, বাতিল কৰিবলৈ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে, এইটোৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। সদ্যহতে আমি এইবাৰ কংগ্ৰেছ চৰকাৰ যে আহিব, এই কথাটো আমি ৰাইজৰ লগত কথা বতৰা পাতোঁতে আৰু বিভিন্নজনৰ সঁহাৰিৰ পৰা আমি উমান পাইছোঁ যে কংগ্ৰেছ চৰকাৰ অহাটো 2026-ত নিশ্চিত। বিজেপি দলৰ জনবিৰোধী আঁচনি যিবিলাক তেওঁলোকে ল'লে, এই জনবিৰোধী আঁচনিবিলাকৰ কাৰণে অসমৰ জনসাধাৰণে যথেষ্টখিনি বেয়া পাইছে। অসমৰ ৰাইজে মূলতঃ জুবিন গাৰ্গৰ মৃত্যুৰ এই কথাটোক আমাৰ মাননীয় চিফ মিনিষ্টাৰে কৈছে হত্যা কৰা হৈছে। এতিয়া অন্যান্য ধৰণৰ ৰিপৰ্টবিলাক কিবা ওলাইছে। এই কথাটোৰ কাৰণে অসমৰ জনসাধাৰণে খুবেই বেয়া পাইছে। দ্বিতীয়তে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কথাটো তেওঁলোকে কোৱাৰ পাছত গোটেইটো বেবেৰিবাং কৰি পেলালে। আৰু ৰিপৰ্ট যিটো পঠিয়াব লাগে, এছেম্বলিত যিটো ফ্ল'ৰত তেওঁলোকে উত্থাপন কৰিছিলে, সেইটোকো তেওঁলোকে বিভিন্ন ৰকমৰ বিভ্ৰান্তমূলক ৰিপৰ্ট দিয়াৰ কাৰণে 6 জনগোষ্ঠীৰ ৰাইজ অসন্তুষ্ট হৈ থকা দেখা গৈছে। চাহ বাগানত তেওঁলোকে অগ্ৰাধিকাৰ দিবলৈ চেষ্টা কৰিছে, কিন্তু চাহ বাগানৰ ৰাইজো যথেষ্ট কুপিত। জনজাতিকৰণ কৰিম বুলি ক'লে নকৰিলে, মজুৰি বৃদ্ধি কৰিম বুলি ক'লে নকৰিলে, মাটি পট্টা দিম বুলি যি ভেকু ভাওনা দেখুৱাই এতিয়া মাপজোখ কৰি আছে, সেইটো এতিয়া গেজেট নটিফিকেশ্যন হোৱাই নাই, গভৰ্ণৰৰ চহী হোৱাই নাই। কেনেকুৱা ধৰণৰ মাটি তেওঁলোকে পাট্টা দিব পাৰিব? আৰু কোম্পানীৰ মাটিত তেওঁলোকে পাট্টা দিয়াৰ মানুহ কোন? লেবাৰ কোৱাৰ্টাৰবিলাকক তেওঁলোকে দিয়াৰ মানুহ, ঢেৰ ৰকমৰ প্ৰশ্ন আহিছে। আৰু এইটোৰ পৰা বুজা গৈছে ইলেকশ্যনৰ আগত তেওঁলোকে না জনজাতিকৰণ কৰিব, না মাটি পট্টা দিব, না শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব। আৰু অন্যান্য যিবিলাক কাম কাজ আছে, মোৰতো সন্দেহ হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ যিটো তদন্ত SIT গঠন কৰিলে, সেইটো এটা ভেকু ভাওনাৰ নিচিনা কৰাৰ এটা চক্ৰান্ত চলি থকা নিচিনা লাগিছে, যাৰ কাৰণে সঠিক ইয়াৰ কোনো ৰকমৰ উত্তৰ ইলেকশ্যনৰ আগত ওলাই পৰিব বা জুবিন গাৰ্গৰ মৃত্যুৰ বা জুবিন গাৰ্গৰ হত্যাৰ সঠিক তদন্ত কৰি উপযুক্ত দোষী শাস্তি পাব, এয়া কিন্তু অসমৰ জনসাধাৰণৰ সন্দেহ উপজিছে। এই বিভিন্ন ৰকমৰ কাৰণবিলাকৰ ওপৰত ভিত্তি কৰিয়ে বিজেপি এইবাৰ অসমত চৰকাৰ বনাব নোৱাৰে। টিকেট বিচাৰিতো যাবলৈ ক'তো নাই। দলীয় হাইকমাণ্ডে জানে মই 6 বাৰ ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, 3 বাৰ জিকিছোঁ, 3 বাৰ হাৰিছোঁ, মন্ত্ৰীও আছিলোঁ। তো টিকেট বিচাৰি আমি ক'ত যাম? হাইকমাণ্ডে আমাক বাৰে বাৰে কৈছে যে টিকেট আমি ঘৰত গৈ কিনে দি থৈ আহিম আৰু মাননীয় পইচাও সহায় সহযোগৰ কাৰণে আগবঢ়াই থৈ আহিম। আপোনালোকে দিল্লী, দিছপুৰ এইবিলাকত মানে তাঁত বাতি কৰি কোনো ৰকমৰ লাভ নাই। পাব্লিকৰ লগত লাগি থাকক, ভোটটো পাব্লিকে দি কিনে জিকাব। আৰু সেইটো কাৰণে আমি ক'তো যায় টিকেট আনিবলৈ হেৰিটোৰ প্ৰক্ৰিয়া আমি নাই। আমি সমষ্টিত লাগি আছোঁ। পাব্লিকেই আমাৰ ৰজা। গণতান্ত্ৰিক দেশৰ গণতান্ত্ৰিক দলত এইটো সকলোৰে অধিকাৰ থাকে, সকলোৱে বিচাৰিব পাৰে। আৰু তেওঁ বিচাৰিছে, মই তেওঁক আন্তৰিক অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ।
আৰু কোনোবা বিচাৰিলেও মই শুভেচ্ছা জনাম, কাৰণ গণতান্ত্ৰিক ৰাজনীতিৰ এয়াই এক সোণালী মানে ব্যৱস্থা বুলি ক'ব পাৰি, যে গণতন্ত্ৰত কোনো কাৰো হেৰিটো বাধাটো হেৰি কৰিব নোৱাৰে। মই আগৰ পৰা আছিলোঁ বুলি ময়ে অকল দিম, বেলেগে দিব নোৱাৰিব, সেইটোতো কথা নহয়, দিবও লাগে। আৰু মই আশা কৰিছোঁ যে গণতন্ত্ৰৰ ব্যৱস্থাৰ মাজত তেওঁলোকে বিচাৰিছে, আৰু সেইটো কাৰণে তেওঁলোকক শুভেচ্ছা মই জনাইছোঁ। কেনেকুৱা ধৰণৰ হাইকমাণ্ডে ব্যৱস্থাটো হাতত লয় সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।